ভোট গ্ৰহণৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন। ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ৰাওনা বিষয়া কৰ্মচাৰী। কাইলৈ হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। ৩ নং বৰপেটা লোকসভা সমষ্টিত মুঠ ভোট আছে 19,49,873টা। কাইলৈ অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নলবাৰী জিলা প্ৰশাসন। উল্লেখযোগ্য যে নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিত আছে 807টা ভোট কেন্দ্ৰ। যোৱাকালিয়ে দুৰ্গম স্থানত থকা 51টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ভোট গ্ৰহণৰ বাবে গৈছে বিষয়া কৰ্মচাৰীৰ দল। নলবাৰী জিলাত আজি 756টা ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব বিষয়া কৰ্মচাৰীৰ দল। হয়, ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু নলবাৰীৰ বিষয়া কৰ্মচাৰী। খুব ধুনীয়া, ভাল লাগিছে। আমি হেৰিত পঢ়িছোঁ ন বাইদেউ, বৰজলক্ষ্মী হাইস্কুল, মহিলা পঢ়িছোঁ। মহিলা দিছে, খুব ভাল হ'ব, বিশ্বাস আছে আমাৰ, খুব ধুনীয়া হ'ব। আমাৰ কনফিডেন্সটো আছে আৰু ডিচি বাইদেউ খুব মানে ট্ৰেইনিং দিছে আমাক, খুব ধুনীয়া ট্ৰেইনিং দিছে, ভাল হ'ব বুলি ভাবিছোঁ। আৰু আগতে এনেকুৱা কৰা নাই, কিন্তু কাউণ্টিঙত কৰিছিলোঁ, এইবাৰ প্ৰথম কৰিছোঁ। এইবাৰ ভোট গ্ৰহণৰ মূল চেণ্টাৰ হৈছে আপোনাৰ ৰনাগুছি হাটখোলা হৈ সোমাই আপোনাৰ সেইখিনি শিমিলাবাৰী। হয়, আশা কৰিম এইবাৰ ভোট গ্ৰহণ আমাৰ সম্পূৰ্ণভাৱে ভালে হ'ব লাগে। মানে যিখিনি আমাৰ কৰ্মচাৰীখিনি সেইখিনি বহুত কষ্ট কৰি পেলাই আমাৰ বস্তুখিনি গ্ৰহণ কৰি আছে। মোৰ আশা খুব সম্ভৱ ভালে হ'ব। ব্যায়াম আমাৰ সম্পূৰ্ণ ঠিকেই আছে, চেক কৰি লৈছে ছাৰে, সম্পূৰ্ণ ঠিকেই আছে। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।